নমস্কাৰ প্ৰিয় দৰ্শকসকল, ভাদ মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। ভাদ মাহটো আপোনাৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এই মাহটোত আপোনাৰ জীৱনলৈ আহিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। ভাদ মাহটো এইকাৰণে বিশেষ কাৰণ ভাদ মাহত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু ভাদ মাহত গ্ৰহসমূহৰ ৰজা সূৰ্য দেৱতাৰ এক বিশেষ শুভ পৰিৱৰ্তন আহে। বিশেষকৈ ভাদ মাহত সূৰ্য দেৱতা স্বগৃহী হৈ পৰে, যিটো ক্ষেত্ৰত সূৰ্য দেৱতাৰ বলাবল এই মাহটোত অতি প্ৰবল হৈ পৰে। গতিকে এই মাহত ৰবি গ্ৰহৰ ৰাশি সংক্ৰমণে, ৰাশিৰ পৰিৱৰ্তনে আপোনাৰ জীৱনত কি ভাল শুভ প্ৰভাৱ লৈ আনিব সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ ভাদ মাহত শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ উন্নতি প্ৰগতিৰ যুগ পৰিলক্ষিত হৈছে। পঢ়া শুনাত আপোনাৰ মনোবল বৃদ্ধি পাব, পঢ়াত আত্মবিশ্বাস বৃদ্ধি পাব। এই সম্পূৰ্ণ মাহটোত শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা উন্নতি প্ৰগতিত আপুনি আগবাঢ়ি যাব পাৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও বিগত মাহৰ তুলনাত অকণমান শুভ ফল আপুনি লাভ কৰিব। প্ৰেমত যদি অৱশ্যে কোনোবা তৃতীয় পক্ষৰ ব্যক্তিয়ে মাজে সময়ে খেলি মেলি কৰিব পাৰে, তথাপি প্ৰেম সম্পৰ্কত কোনো ধৰণৰ পৰিৱৰ্তন আনিব নোৱাৰে। গতিকে প্ৰেমৰ ফালৰ পৰাও সুন্দৰভাৱে পাৰ হ'ব। উপাৰ্জনত এক বিশেষ শুভ পৰিৱৰ্তন এই মাহটোত আপুনি লক্ষ্য কৰিব, কাৰণ উপাৰ্জন পাতিত বৃদ্ধি পাব। চৰকাৰী পক্ষৰ ফালৰ পৰা উপাৰ্জনৰ মাত্ৰা বৃদ্ধিৰ যোগ এক বিশেষ পৰিলক্ষিত হৈছে। গতিকে চৰকাৰী ধন আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। মনৰ আশাবোৰো পূৰণ হ'ব। যদি কিবা মনত আশা পুহি ৰাখিছে তেতিয়াহ'লে সেই মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা এই মাহটোত পৰিলক্ষিত হৈছে। ধন টকা পইচাৰ ফালৰ পৰা এই মেষ ৰাশিৰ ব্যক্তিসকলৰ এক বিশেষ শুভ সংযোগ এই মাহটোত আহি পৰিব। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ হৈ পৰিব। একেদৰে বৃষ ৰাশিৰ ব্যক্তিসকলৰ ঘৰত উন্নতি প্ৰগতিৰ এক বিশেষ যুগ দেখা পোৱা গৈছে। ঘৰত আৰ্থিকভাৱে উন্নতিৰ সম্ভাৱনা আছে। নতুন নতুন সম্পত্তিৰ আগমন বৃদ্ধি পাব আৰু ঘৰৰ কোনোবা ব্যক্তিৰ উপদেশত নতুবা বন্ধু বান্ধৱৰ উপদেশত এই মাহটোত কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা আছে। গতিকে ঘৰৰ সদস্যসকলৰ উপদেশ মানি আৰু বন্ধু বান্ধৱৰ যদি উপদেশ মানি আপুনি কৰ্মত আগবাঢ়ে তেতিয়া দেখিব আপোনাৰ কৰ্মত বিশেষ সুফল আপুনি নিশ্চয় লাভ কৰিব। বিশেষকৈ নতুন নতুন বন্ধুৰ সৈতে মিত্ৰতা বাঢ়িব। বন্ধুত্বত এক কিছু সাহসিক পদক্ষেপ আপুনি ল'বলগীয়া হ'ব পাৰে, কিন্তু কৰ্মৰ ফালৰ পৰা এই মাহটো আপোনাৰ বাবে অতি উত্তম মাহ। গতিকে যেনে তেনে আপুনি কৰ্ম লোৱাৰ চেষ্টা কৰক, দেখিব কৰ্মত আপুনি ভাল ফলাফল লাভ কৰিব। একেদৰে মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই মাহটোত সাহস, আত্মবিশ্বাস, মনোবল বৃদ্ধি পাব, কাৰণ কষ্ট কৰাৰ কিছু প্ৰৱণতা বাঢ়িব, যাৰ বাবে এই মাহটোত আপুনি বিভিন্ন ক্ষেত্ৰত কষ্ট কৰিব পাৰিব। কষ্টৰ বলত আপুনি নিজৰ ভাগ্যকো পৰিৱৰ্তন কৰিব পাৰিব, কাৰণ যিমানে কষ্ট কৰিব সিমানে এই মাহটোত আপুনি সুফল নিশ্চয় লাভ কৰিব। আপুনি কৰা কাম বনৰ ফলাফলবোৰ আপুনিয়েই লাভ কৰিব। ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে। ভাতৃৰ হয়তো কিবা শুভ খবৰ এই মাহটোত আপুনি শুনিবলৈ পাব পাৰে। আকস্মিক কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও এই মাহটোত আপোনাৰ জীৱনত দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আপোনাৰ পিতৃৰ হয়তো কিবা খবৰ আপুনি লাভ কৰিব পাৰে। বাকী মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবেও মাহটো সুন্দৰভাৱেই পাৰ হ'ব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ শুভ সংযোগ আপোনাৰ ধনৰ স্থানৰ সৈতে থাকিব, কাৰণ ধন টকা পইচাৰত এই মাহটোত আপোনাৰ বৃদ্ধি পাব। হাতত ধন সঞ্চয় কৰিব পাৰিব। চৰকাৰী ধনেই হওক নতুবা বাহিৰা ধনেই হওক আপুনি হাতত লাভ কৰিব।
বিশেষকৈ পিতৃয়ে হয়তো আৰ্থিকভাৱে এই মাহটোত সহায় আপোনাক কৰিব পাৰে। অকণমান চকুৰ যত্ন ৰখাৰ অৱশ্যে প্ৰয়োজন আছে। স্বাস্থ্য পাতিৰ পাৰিলে অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব। বাকী কিন্তু আপোনাৰ আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বাঢ়িব। বিশেষকৈ অকণমান মোহ মায়া ত্যাগ কৰিব বিচৰাও এই ৰাশিৰ ব্যক্তিসকলে মাহটোত পৰিলক্ষিত হ'ব। বাকী আপোনাৰ বাবে মাহটো শুভভাৱেই পাৰ হ'ব। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই মাহটোত আত্মবিশ্বাস, সাহস, মনোবল বাঢ়িব। কাৰণ আপোনাৰ ৰাশিত সূৰ্য দেৱতাৰ স্থিতিয়ে এই মাহটোত বিশেষকৈ আপোনাৰ মনোবল বঢ়াব। যিকোনো কাম কৰিবলৈ খুব এক্টিভ থকা এই সিংহ ৰাশিৰ ব্যক্তিসকলক এই মাহটোত দেখা পোৱা যাব। বৈবাহিক সম্পৰ্কটো কিছু উন্নতি হ'ব। বিশেষকৈ বিবাহৰ বাবে কিছু যদি যা যোগাৰ চলি আছে তেতিয়াহ'লে সেই কাম বনবোৰ আগবাঢ়ি যাব। পিতৃৰ সমৰ্থন বৈবাহিক ক্ষেত্ৰত লাভ কৰিব। বিশেষকৈ বিবাহিতসকলেও পিতৃৰ ছাপোৰ্ট এই মাহটোত নিশ্চয় লাভ কৰিব। অকণমান অৱশ্যে খং ৰাগৰ পৰিমাণো সম্পৰ্কত থাকিব পাৰে। গতিকে খং ৰাগ যিমান পাৰে নিয়ন্ত্ৰণ কৰিব পাৰিলে বাকী আপোনাৰ আত্মবিশ্বাস, সাহসৰ মাজেৰে এই মাহটো পাৰ হ'ব। একেদৰে কন্যা ৰাশিৰ ব্যক্তিসকলৰ খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। হয়তো আপোনাৰ চৰকাৰী ক্ষেত্ৰত খৰচ হ'ব পাৰে। পিতৃৰ নামতো অকণমান খৰচ এই মাহটোত হ'ব পাৰে। ৰোগ ব্যাধিৰ ক্ষেত্ৰতো খৰচৰ মাত্ৰা দেখা পোৱা গৈছে। গতিকে আপুনি খৰচত কিছু নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। বাকী কিন্তু আপোনাৰ সন্মুখত অহা শত্ৰুবোৰো নোহোৱা হৈ পৰিব। গতিকে শত্ৰু সন্তা এক বিশেষ যুগৰ সৃষ্টি হোৱাৰ বাবে শত্ৰুৱে কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে। কিন্তু খৰচত নিয়ন্ত্ৰণ ৰাখিলে বাকী আপোনাৰ বাবে এই মাহটো সুন্দৰভাৱে পাৰ হ'ব। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে অৱশ্যে উপাৰ্জন পাতি এই মাহটোত বাঢ়িব। চৰকাৰী ক্ষেত্ৰৰ ফালৰ পৰা উপাৰ্জনৰ মাত্ৰা আপোনাৰ দেখা পোৱা গৈছে। যদি আপোনাৰ পিতৃ আছে, পিতৃৰ পক্ষৰ ফালৰ পৰাও আৰ্থিক ক্ষেত্ৰত কিবা পৰিৱৰ্তন, ভাল পৰিৱৰ্তন আপুনি দেখিবলৈ পাব। মনৰ আশাবোৰো আপোনাৰ পূৰণ হ'ব। গতিকে মনত যদি কিবা আশা আছে, চৰকাৰী বিশেষকৈ যদি কিবা আশা আছে তেতিয়াহ'লে পূৰ্ণ হোৱাৰ সম্ভাৱনা এই মাহটোত দেখা পোৱা গৈছে। শিক্ষা দীক্ষাতো আপোনাৰ ভাল প্ৰভাৱ থাকিব। কাৰণ আপুনি শিক্ষাত এক বিশেষ প্ৰবল পৰাক্ৰমী যেন অনুভৱ কৰিব। সকলোৱে আপোনাৰ শিক্ষা ক্ষেত্ৰত কিছু গুৰুত্ব দিব। প্ৰেম সম্পৰ্কটো আত্মবিশ্বাস বাঢ়িব। কাৰণ প্ৰেমত বুজাবুজি এই মাহটোত নিশ্চয় থাকিব। কিন্তু তৃতীয় পক্ষৰ ব্যক্তিৰ পৰা প্ৰেম সম্পৰ্কত অকণমান সতৰ্ক থকাৰ চেষ্টা কৰিব। অৱশ্যে প্ৰেম সম্পৰ্কত পিতৃৰ সমৰ্থন এই মাহটোত আপুনি নিশ্চয় লাভ কৰিব। একেদৰে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কৰ্মৰ ফালৰ পৰা এই মাহটো অতি শুভ মাহ। কাৰণ ভাদ মাহত আপোনাৰ কৰ্মত এক বিশেষ পৰিৱৰ্তন আপুনি নিজেই লক্ষ্য কৰিব। কৰ্মত উন্নতি প্ৰগতিৰ যুগ এই মাহটোত দেখা পোৱা গৈছে। আপোনাৰ বিশেষকৈ চৰকাৰী ক্ষেত্ৰত যদি কৰ্ম কৰাৰ ইচ্ছা আছে তেতিয়াহ'লে তাত আপুনি শুভফল নিশ্চয় লাভ কৰিব। ঘৰৰ সমৰ্থনত নতুবা বন্ধু বান্ধৱৰ সমৰ্থনতো যদি আপুনি কৰ্মত আগবাঢ়ি তেতিয়াহ'লে নিশ্চয় ভাল ফলাফল এই মাহটোত লাভ কৰিব। নতুন নতুন বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। ঘৰত কিবা খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বিশেষকৈ পিতৃৰ কিবা খবৰ হয়তো ঘৰুৱা ক্ষেত্ৰত আপুনি লাভ কৰিব পাৰে। গতিকে আপোনাৰ বাবে এই মাহটো অতি শুভ মাহ হিচাপে পৰিগণিত হ'ব। ধনুৰাশিৰ ব্যক্তিসকলৰো এই মাহটোত বিশেষ শুভ যুগ। কাৰণ আপোনাৰ ভাগ্যস্থানত সূৰ্য দেৱতাৰ স্থিতিয়ে আপোনাৰ ভাগ্যত এক বিশেষ পৰিৱৰ্তন লৈ আনিব। আপুনি কষ্ট কৰাৰ ফলাফলবোৰ বিগত দিনৰ পৰাও যদি খুব কষ্ট কৰি আহি আছে, আজি এই মাহটোত সেই কষ্ট কৰাৰ ফলাফলবোৰ আপুনি নিশ্চয় লাভ কৰিব। গতিকে কষ্টৰ জৰিয়তে আপুনি নিজৰ ভাগ্য পৰিৱৰ্তন কৰিব পাৰিব। একেদৰে ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ খবৰো আপুনি এই মাহটোত লাভ কৰিব। আকস্মিক কিবা ভাতৃ ভগ্নীৰ খবৰ হয়তো লাভ কৰিব পাৰে। গতিকে আপোনাৰ বাবেও অতি সুন্দৰভাৱেই পাৰ হ'ব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে অকণমান মধ্যম। কাৰণ স্বাস্থ্য পাতিৰ অকণমান হয়তো অৱনতি হ'ব পাৰে। বিশেষকৈ চকুৰ যত্ন ৰখাৰ চেষ্টা কৰিব। চকুত হয়তো অকণমান কিছু বিষ যেন অনুভৱ কৰিব পাৰে। বাকী কিন্তু আপোনাৰ বিশেষকৈ হাতত ধন টকা পইচাৰ আহিব। চৰকাৰী হওক বেচৰকাৰী হওক বিভিন্ন পথেৰে আপোনাৰ হাতত ধনৰ আগমন হ'ব। পিতৃৰ জৰিয়তে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা এই মাহটোত
পৰিলক্ষিত হৈছে। বিশেষকৈ ভাদ মাহত সম্পূৰ্ণ মাহটোত আপোনাৰ কথা বতৰা কোৱাৰ শৈলী খুব সুন্দৰ হ'ব। আপুনি নিজৰ কথাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনাৰ বিশেষকৈ ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো অকণমান বৃদ্ধি পাব। বিশেষকৈ এই মাহটোত আপুনি হয়তো সন্ন্যাস ভাৱ লোৱাৰ কথাও আপোনাৰ মনত আহিব পাৰে। বাকী অন্য দিশত আপোনাৰ বাবেও শুভ বুলিয়ে ক'ব পাৰি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই মাহত ব্যৱসায় বাণিজ্যত বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে। ব্যৱসায়ত আপুনি চৰকাৰী লাভৰ হয়তো জৰিয়তে যোগাযোগ হ'ব পাৰে। গতিকে চৰকাৰী লাভৰ সম্ভাৱনা আপোনাৰ ব্যৱসায় বাণিজ্যতো দেখা পোৱা গৈছে। যদি বিবাহিত তেতিয়াহ'লে সম্পৰ্কত ভুল বুজাবুজি মাজে সময়ে হ'ব পাৰে। গতিকে সেই ভুল বুজাবুজিবোৰ দূৰ কৰিলে কিন্তু আপোনাৰ সম্পৰ্ক এই মাহটো শুভ বুলিয়ে ক'ব পাৰি। আত্মবিশ্বাস কিন্তু আপোনাৰ এই মাহত প্ৰবল বাঢ়িব। মনোবল আৰু আত্মবিশ্বাস এই দুটা বস্তু আপোনাৰ এই সম্পূৰ্ণ ভাদ মাহত যথেষ্ট থাকিব। সাহসী পদক্ষেপ এওঁলোকে এই মাহত লোৱাও দেখা যাব। অৱশ্যে বিবাহৰ ক্ষেত্ৰত পিতৃৰ সমৰ্থন লাভ কৰিব। যদি আপুনি বিবাহৰ প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে পিতৃৰ সমৰ্থন লাভ কৰাৰ বাবে এই মাহটো আপোনাৰ অতি উত্তম মাহ। গতিকে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবেও শুভ বুলিয়েই ক'ব পাৰি। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ বাবেও অকণমান মধ্যম, কাৰণ বিশেষকৈ চকুৰ অকণমান যত্ন ৰখাৰ এই মাহত প্ৰয়োজন আছে। ৰোগ ব্যাধিয়ে হয়তো মাজে সময়ে কিছু আমনি কৰিব পাৰে। বাকী কিন্তু যদি ক'ৰবাৰ পৰা ঋণ পাম বুলি ভাবি আছিল, চৰকাৰী ঋণ যদি বিশেষভাৱে আপুনি পাবলগীয়া আছিল, তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা এই মাহত পৰিলক্ষিত হৈছে। পিতৃৰ সৈতে লগ হৈ ক'ৰবাত ভ্ৰমণ যাত্ৰাৰ যোগো এই মাহত আপোনাৰ দেখা পোৱা গৈছে। সৰু সুৰা হ'লেও যাত্ৰা আপুনি পিতৃৰ সৈতে লগ হৈ কৰিব লাগিব। বাকী পিতৃৰ নামত খৰচো অকণমান হ'ব পাৰে, কিন্তু অন্য দিশত এই মীন ৰাশিৰ ব্যক্তিসকলৰ গ্ৰহস্থিতিবোৰ শুভভাৱেই পাৰ হ'ব। গতিকে আশা কৰিছোঁ সম্পূৰ্ণ ভাদ মাহটো যেন প্ৰত্যেকটো ৰাশিৰ বাবেই শুভ আৰু মংগলময় হৈ পৰক। ভগৱান শ্ৰীকৃষ্ণৰ কৃপা আপোনাৰ ওপৰত সদায় থাকক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।